আপোনালোকে ইয়াত বহি ভাবে ডাঙৰ ইছ্যু দেই, ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলাব পাৰিব। মই কিমান মূৰ্খ নেকি? ESZ আৰু হোটেলৰ কোনো সম্পৰ্কই নাই। গতিকে কোনোবাই যদি সেইখনৰ কাৰণে প্ৰতিবাদ কৰিছে তেতিয়া তেওঁ একোৱে নাজানে ইক' চেঞ্চিটিভ জোনৰ বিষয়ে। ইক' চেঞ্চিটিভ জোনত অকল মাইনিং বন্ধ হয়, মাইনিং আৰু কেমিকেল ইণ্ডাষ্ট্ৰি, ৰেড ইণ্ডাষ্ট্ৰি, ইভেন নৰ্মেল ইণ্ডাষ্ট্ৰিও আপুনি কৰি থাকিব পাৰে। ইক' চেঞ্চিটিভ জোন মানে বেন নহয়। টুৰিজিমটোৰ কাৰণেতো কাজিৰঙাখন, জিম কৰবেটত বা গুজৰাটত আৰু এখন গিৰ, এইটোতো মাজতে 5 ষ্টাৰ আছে। আৰু যিবিলাকে আপত্তি কৰে তেওঁলোকে দেখোন কাজিৰঙাত গৈ হোটেলবিলাকতে থাকে, গৈ আয়ৰা টায়ৰা। কবাত আমাক দুৰ্বল কৰিব পাৰি নেকি মানুহবিলাকে খেপিয়াই থাকে, যে য'তে পাই তাতে হুলস্থুল কৰি দিয়ে, নাচায়ো নপঢ়েও। কিন্তু পাব্লিক চেণ্টিমেণ্টটো আছে আমাৰ লগত, আৰু নাচোৱা আৰু নপঢ়োৱাৰ কাৰণে প্ৰত্যেকবাৰে আমাৰ ভাল হৈ যায়। পাব্লিকৰ কথা নুবুজাকৈ যেতিয়া কোনোবা মানুহে ৰাজনীতি কৰে, বিশেষকৈ আপোনালোকে ইয়াত বহি ভাবে ডাঙৰ ইছ্যু দেই, ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলাব পাৰিব। মই কিমান মূৰ্খ নেকি? ESZ আৰু হোটেলৰ কোনো সম্পৰ্কই নাই। গতিকে কোনোবাই যদি সেইখনৰ কাৰণে প্ৰতিবাদ কৰিছে তেতিয়া তেওঁ একোৱে নাজানে ইক' চেঞ্চিটিভ জোনৰ বিষয়ে। ইক' চেঞ্চিটিভ জোনত অকল মাইনিং বন্ধ হয়, মাইনিং আৰু কেমিকেল ইণ্ডাষ্ট্ৰি, ৰেড ইণ্ডাষ্ট্ৰি, ইভেন নৰ্মেল ইণ্ডাষ্ট্ৰিও আপুনি কৰি থাকিব পাৰে। ইক' চেঞ্চিটিভ জোন মানে বেন নহয়। যিটো পাৰ্টীয়ে কাজিৰঙাত গড় হত্যা বন্ধ কৰিলে, কাজিৰঙাৰ পৰা নগাঁৱলৈকে জীৱ জন্তু যাব পৰা আমি কৰিডৰ বনাই দিলো, এভিকশ্যন। আজি যদি কৰবাত ৰকিবুল হুছেইনৰ পাৰ্টীয়ে যদি কয় যে কাজিৰঙা ৰক্ষা কৰিব লাগে, মানুহে এইটো হজম কৰিব নেকি? এটলিষ্ট কাজিৰঙাক লৈতো নকৰে, বাকী কথাত বেলেগ কথা। সেইটোকে ভুল কৰি দিয়ে মানুহে, সদায় ৰং জেগাত তীৰ মাৰি আমাৰ পপুলাৰিটিটো বঢ়াই থাকে, হয় নহয়? যদি মই কিবা বেয়া কাম কৰিলেহেঁতেন, প্ৰথমটো কহৰাৰ মানুহখিনিয়ে মোৰ মূৰ্তি জ্বলাব লাগিছিল। CMৰ মূৰ্তি জ্বলাই আছে অপজিশ্যনৰ মূৰ্তি। তাতকৈ কিমান মানে নিজে নিজে মানুহে সহায় কৰি দিয়ে যে তহঁতি থাক, আমি তহঁতক ভাঙাৰ ইচ্ছা নাই, তহঁতি অন্ততঃ 50 বছৰমান পাৱাৰত থাক। সেইটোকে কৰি থাকে সদায়।